বানপানীত গৃহহীন হোৱা চাবুৱাৰ বালিজানৰ একাংশ পৰিয়ালত এতিয়া হাহাকাৰ মাটি ভেটি হেৰুৱাই থাকিবলৈ এটুকুৰা ঠাই বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে পৰিয়ালকেইটাই নদীৰ পাৰত জীৱ-জন্তুৰে সহাৱস্থান অসহায় পৰিয়ালকেইটাৰ আশ্ৰয়ৰ বাবে অকণমান মাটি বিচাৰি চৰকাৰক কাটৰ আহ্বান জনাইছে দুৰ্বিষহ জীৱন কটাবলগীয়া হোৱা পৰিয়ালকেইটাই আৰু এই সন্দৰ্ভত আমাৰ চাবুৱাৰ সতীৰ্থ বিশ্বজিৎ ফুকনৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো মই এই মুহূৰ্তত উপস্থিত আছো ব্ৰহ্মপুত্ৰৰ পাৰত আৰু বৰ্তমান সময়ত দৰ্শকসকলক দেখুৱাইছো এই স্থানত প্ৰায় বালিজান বিন্ধাকটাৰ পৰা বালিজান এফালে বগৈতেলৈকে প্ৰায় 5 কিলোমিটাৰতকৈ অধিক যি খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' বেগৰ কাম কৰা হৈছিল আৰু তাৰ পিছতে শেহতীয়াকৈ এই বছৰ যি বাৰিষাত এতিয়া ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া এতিয়া বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 5 কিলোমিটাৰতকৈ অধিক যি জিঅ' বেগ দিয়া হৈছিল জিঅ' বেগসমূহ উটুৱাই লৈ গৈছে আৰু তাৰ পিছতে প্ৰবল খহনীয়াই বহু পৰিয়ালক গৃহহীন কৰি তুলিলে আৰু যাৰ পিছত এতিয়া সেই পৰিয়ালসমূহে থাকিবলৈ ঠাই বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে আৰু এতিয়া নদীৰ পাৰতে এনেদৰে এতিয়া জীৱ-জন্তুৰ দৰে এতিয়া আশ্ৰয় গ্ৰহণ কৰা দেখা পোৱা গৈছে আমি যিহেতু প্ৰতিদিন টাইমৰ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছিলোঁ বাৰিষাৰ সময়ত পৰিৱেশ দেখুৱাইছিলোঁ আৰু তাৰ পিছত গৃহহীন হৈছিল বহু পৰিয়াল আচলতে 20টাতকৈ অধিক পৰিয়াল গৃহহীন হৈছিল বালিজানত আৰু তাৰ পিছত চাওক এনেদৰে এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰতে মাথাউৰিৰ ওপৰত এতিয়া এই লোকসকলে এতিয়া জীয়াই থাকিবলগীয়া হৈছে আৰু চাওক এই মুহূৰ্তত মই পৰিৱেশটো দেখুৱাইছো চাওক কি এটা ভয়াৱহ পৰিৱেশ আচলতে মানুহ থাকিব এনেদৰে পাৰে জানো সেয়া আপোনালোকে হয়তো দেখিলে অনুমান কৰিব পাৰিব ইয়াত চাওক এজন যুৱক বৰ্তমান সময়ত শুই আছে আৰু ওপৰত ফটা ত্ৰিপালতে এনেদৰে এতিয়া এই ঠাণ্ডাৰ দিনত এই লোকসকলে জীয়াই থাকিবলগীয়া হৈছে এনেদৰে এতিয়া আচলতে ঘৰ নিৰ্মাণ কৰিবলৈ তেখেতলোকৰ হাতত আৰ্থিকভাৱে সক্ষম নহয় যাৰ ফলত এনেদৰে আচলতে কাপোৰ ত্ৰিপাল ঘৰৰ পৰা যিসমূহ আচলতে 2 এপদ টিং আনিব পাৰিছিল সেইসমূহ আনি এতিয়া এনেদৰে তেখেতলোকে জীয়াই থাকিবলগীয়া হৈছে জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে মুহূৰ্তত স্থানীয় লোকসকল আছে গৃহহীন পৰিয়ালসমূহ তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনাৰ ঘৰটো কোন ঠাইত আছিলে এইফালে আছিলে ঘৰটো উটুৱাই নিলে সব ভাঙি দিলে এতিয়া ইয়াতে আছে আপুনি ইয়াত কিমান দিন হ'ল হৈ গ'ল 2 মাহ 4 মাহ আৰু কোন হলো এতিয়া এটা ইমান ঠাণ্ডা নদীৰ কিনাৰতে ঠাণ্ডা লাগে বহুত ঠাণ্ডা লাগে খোৱা বোৱা কি কৰিছে খাওয়া বোয়া তো খুঁজে করে খাচ্ছি মাছ মারছি তো ভাত খাচ্ছি কি করবো রিলিফ দিচ্ছে তো রিলিফটা কতদিন না যাবে আদায় হয়ে যাচ্ছে ঘরে পরিয়াল আহে কিমান পৰিয়াল আপোনালোকে নটা আছে কেনেকৈ থাকিব এনে এতিয়া কোনো একো দিবলৈ কৰিবলৈ নাই 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 কোনোৱে নাই বহুত দিগদাৰী হৈছে আমাৰ আপোনাৰ ঘৰ আমাৰ ঘৰ ইয়াতে আছিলে উটুৱাই নিলে এতিয়া উটুৱাই নিয়াৰ পিছত আমি গ'লোঁ বজাৰ ঘৰত থাকিলোঁ বজাৰ ঘৰত থকা অৱস্থাত তাৰপিছত বজাৰ মানুহে কিছুমানে কৈছে বজাৰ চজাৰ লগাব লাগে আপোনালোকে ইয়াত যদি থাকিব আমাৰ এটা পৰিয়াল আছে আমিতো এইটো চিন্তা কৰিছোঁ সিহঁতৰ পৰিয়াল আছে সিহঁতি দোকান লগাইছে তো ইয়াৰ পৰা আমাক ক'লে যে মাটি দিছে বুলি তাত গ'লোঁ নমৰীয়াত কৈছে কি বোলে এইটো যদি আমি তহঁতক মাটি দি দিম তহঁতি গৰাখনীয়া মানুহ হয় এতিয়া তহঁতক দি মাটিটো আমি কোম্পানী মাটি হ'লে কি হয় এতিয়া আমি সেইটো মাটি দিছিলে আপোনালোকক দিছিলে তাত ক'লে কি সেইটো মাটি এতিয়া নিদিওঁ বুলি কৈছে তাৰ মানুহকেইটা নিদিলে আমি গৈছিলোঁ চপা কৰিলোঁ এদিন তাৰপিছত চপা হৈ যোৱা তাৰপিছত আমাক মানুহকেইটা গাঁৱত উঠি কিনি ওলাই আহিলে তাৰপিছত কৈছে তহঁতি থাকিব দিম নেলাগে তহঁতি ইয়াৰ পৰা যাগে আমি গৈ কিনে খুটা চুটা পুতিছিলোঁ এইকেইটা গোটেই উঠাই পেলাই দিয়াৰ পাছত আমি আহি গ'লোঁ ইয়াত আহি কিনে বজাৰ ঘৰত থাকিলোঁ তাৰপিছত মানুহে কৈছে বজাৰ বানাৰসৰ ছিজন হ'ল তেতিয়া মানুহ কৈছে বজাৰ লগাম তহঁতি ইয়াৰ পৰা ওলাই যা কিছুমান বাগানৰ মানুহো কৈছে আমি ওলাই আহি কিনে ইয়াত এতিয়া মথৰিত বনাই আছোঁ আৰু ত্ৰিপাল থাকিব এতিয়া ত্ৰিপালে যেনেকৈ দিছে ত্ৰিপালটোতো 15 দিন হ'লগৈ তাৰপিছত এইটো ফালি ছিগি খতমেই পালে এতিয়া চৰকাৰক কি ক'ম যিটো যেতিয়া হ'ল তেতিয়া অলপ চলপ দিলে এতিয়াতো ইলেকশ্যনৰ ছিজনো আহিলে এতিয়া চাবলৈও নাই অহা যে মানুহে কি হৈছে কি নহৈছে বুলি ইলেকশ্যন ছিজনো আহিব ক'বা আমাক যে ভোট লাগে তে ছেক্ৰেটেৰী প্ৰেছিডেণ্ট মেম্বাৰ কিমান ওলাব এতিয়া একেলগে এইকেইটা মানুহে এতিয়ালৈকে কোনো সুধিবলৈও নাই অহা মই আচলতে এই অৱস্থা মই বৰ্তমান দেখুৱাইছোঁ নিৰ্বাচনৰ সময়ত কৈছে নিশ্চয়কৈ বিশ্বজিৎ ফুকনক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ